Hello my dear friends, আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত সাধাৰণ বিজ্ঞানৰ এটি মক টেষ্ট লবলৈ আইছো। ইয়াত আমাৰ 20টা প্ৰশ্ন দি আছে। আপোনালোকে চাবচোন এই 20টাৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ আপোনালোকে নিজে কৰিব পাৰিছে আৰু আপোনালোকৰ স্কোৰটো কমেন্ট বক্সত জনাব বুলি আশা থাকিল। এই প্ৰশ্নসমূহ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰ উপযোগী। বিশেষকৈ বৰ্তমান সময়ত যিসকল বন্ধু-বান্ধৱীয়ে Director of Health Service Examination বা Assam Direct Recruitment Examination 2022 বাবে প্ৰস্তুতি চলাই আছে। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে সম্পূৰ্ণকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, which of the following vitamin is considered as hormone? নিম্নলিখিত কোনবিধ ভিটামিনক হৰমন বুলি বিবেচনা কৰা হয়? বিকল্পসমূহ দি আছে ভিটামিন ডি, ভিটামিন এ, ভিটামিন সি, ভিটামিন কে। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভিটামিন ডি হরমোন বুলি বিবেচনা কৰা হয়। অপশন এ আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, which gas is generally filled in an electric bulb? সাধাৰণতে বৈদ্যুতিক বাল্ব এটাত কি গ্যাস ভৰোৱা থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নাইট্ৰজেন। অপশন বি আমাৰ শুদ্ধ উত্তৰ। Question number 3, the chemical symbol of iron is? আইৰণৰ ৰাসায়নিক চিহ্ন কি? ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত অপশন সি আমাৰ যেটো দিয়া আছে, অপশন সি Fe যেটো আমাক দিয়া আছে, এই আমাৰ হৈছে আইৰণৰ ৰাসায়নিক চিহ্ন, the chemical symbol of iron. Question number 4, National Science Day is celebrated on? ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 28th of February। 28 ফেব্ৰুৱাৰীত National Science Day celebrate কৰা হয়। Question number 5, name the enzyme responsible for digestion of protein in stomach? পাকস্থলীত প্ৰটিন পাচনত সহায়ক কৰা উৎসেচক বিধৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পেপচিন। অপশন ডি আমাৰ শুদ্ধ উত্তৰ। পাকস্থলীত প্ৰটিন পাচনত সহায় কৰা উৎসেচক বিধৰ নাম হৈছে পেপচিন। Pepsin is the enzyme that is responsible for the digestion of protein in stomach. Question number 6, what is the scientific name of human? মানুহৰ বৈজ্ঞানিক নাম কি? মানুহৰ বৈজ্ঞানিক নাম হৈছে Homo sapiens. Option C শুদ্ধ উত্তৰ। Question number 7, the metal which is liquid at room temperature? সাধাৰণ উষ্ণতাত কোনবিধ ধাতু লিকুইড অৱস্থাত পোৱা যায়, তৰল অৱস্থাত পোৱা যায়? শুদ্ধ উত্তৰ হৈছে মাৰ্কিউৰি, যাক আমি অসমীয়াত পাৰা বুলি কওঁ, আৰু এই পাৰা থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয়। Question number 8, the Halley's comet is seen after every? হেলিৰ ধূমকেতু কিমান বছৰৰ বিৰতিত দেখা পোৱা যায়? শুদ্ধ উত্তৰ হৈছে অপশন এ 75 years। Last seen in the year 1986। মানে এতিয়ালৈকে যেটো লাষ্ট দেখা হৈছিল হেলিৰ ধূমকেতু হে আছে 1986 চনত, আৰু 75 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতুৰ আবিৰ্ভাৱ হয় বা দেখা পোৱা যায়। Question number 9, which planet has the largest number of satellites? নিম্নলিখিত কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক? শুদ্ধ উত্তৰটি হৈছে Saturn। Saturn শনি গ্ৰহৰ ইয়াৰ উপগ্ৰহৰ সংখ্যা হৈছে 82 আৰু জুপিটাৰ হৈছে 79। গতি আপোনালোক কৰবাত হয়তো যদি জুপিটাৰ কৰবাত আপুনি দেখাব পাৰে, জুপিটাৰ আছে শুদ্ধ উত্তৰ নহয়। Saturn সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে 82 আৰু জুপিটাৰ আছে 79। Question number 10, what is the abiotic component of environment? পৰিবেশৰ অজৈবিক উপাদান কি? আপোনাৰ চাওক যে পৰিবেশৰ দুটা উপাদান আছে, এটা হৈছে বায়োটিক মানে হৈছে যাৰ লাইফ আছে, যেনেকৈ আপোনাৰ প্লেন্টস হয়, এনিমেলস হয়, যিমান প্লেন্টস আছে যিমান এনিমেলস আছে যাৰ লাইফ আছে, বায়ো মানে লাইফ। এবায়োটিক মানে যাৰ লাইফ নাই, গতিকে লাইফ নথকা কোনটো আছে? এইটো চাওক, এনিমেলস লাইফ আছে, ক্ৰুড প্লেন্টছৰ লাইফ আছে, একুৱেটিক এনিমেলছৰ লাইফ আছে, গতিকে এইকেইটা হ'ল বায়োটিক কম্পনেণ্ট। ইয়াৰ কেৱল মাত্ৰ ক্ৰুড অইল যেটো আমি কওঁ, এই খনি এইটো হৈছে আমাৰ এবায়োটিক কম্পনেণ্ট। নিশ্চয় আপোনালোকে এই কথাখিনি ভালকৈ বুজি পাইছে। Question number 11, dash is related to pyorrhea disease.
পাইৰিয়া বেমাৰৰ লগত কি জড়িত থাকে গামছ স্কিন লিভাৰ আইজ গাম অপশন এ আমাৰ শুদ্ধ উত্তৰ দাঁতৰ আলু পৰৱৰ্তী প্ৰশ্ন মানৱ দেহত কিমান প্ৰকাৰৰ ৰক্তনলিকা থাকে how many different types of blood vessels are there in a human body correct answer is option 3 তিনি প্ৰকাৰৰ ৰক্তনলিকা মানুহৰ দেহত থাকে question number 30 which of the following is produced by plants through photosynthesis সালোকসংশ্লেষণৰ জৰিয়তে উদ্ভিদে নিম্নলিখিত কোনটো প্ৰস্তুত কৰে protein fat carbohydrate and vitamin carbohydrate option c question number 14 bile juice is secreted by দেহৰ কোনটো অংগই পিত্তৰস ক্ষৰণ কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লিভাৰ যকৃতে কি কৰে পিত্তৰস ক্ষৰণ কৰে secret করে dash is the scientific name of ascorbic acid ascorbic acid এর বৈজ্ঞানিক নাম হল ভিটামিন সি অপশন বি আমার শুদ্ধ উত্তর ভিটামিন ascorbic যেটো অ্যাসিড বুলি কোৱা হয় তাৰ বৈজ্ঞানিক নাম হৈছে ভিটামিন সি আৰু ভিটামিন সি ৰ অভাৱত কি হয় আমি তুমি গম পাইছো ভিটামিন সি ৰ অভাৱত স্কাৰ্বি ডিজিজ হয় question number 15 pneumonia বেমাৰত দেহৰ কোনটো অংগ আক্ৰান্ত হয় which organ is affected by pneumonia disease শুদ্ধ উত্তৰটি হৈছে lungs হাওঁফাও pneumonia বেমাৰত মানুহৰ যি হাওঁফাও আছে হেয়া আক্ৰান্ত হয় question number 16 ইটাই disease is caused by ইটাই বেমাৰ কিহৰ বাবে হয় শুদ্ধ উত্তৰটি হৈছে cadmium option a শুদ্ধ উত্তৰ question number 17 cardiology is the study of cardiology কি বিষয়ৰ অধ্যয়নৰ লগত জড়িত শুদ্ধ উত্তৰটি হৈছে হাৰ্ট আমি কোন হয় কাৰ্ডিওলজিষ্ট মানে হাৰ্ট স্পেশালিষ্ট মানে যিজন আমি কও গতিকে কাৰ্ডিওলজি শব্দৰ পৰা আহিছে কাৰ্ডিওলজি হৈছে সায়েন্স আৰু কাৰ্ডিওলজিষ্ট মানে সেই বিষয় যিজন অধ্যয়ন কৰে তাক কাৰ্ডিওলজিষ্ট বুলি কোৱা হয় question number 18 Name the person who discovered blood circulation. তেজৰ পৰিবহন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ হৈছে উইলিয়াম হাৰ্ভে। উইলিয়াম হাৰ্ভে ব্লাড সার্কুলেশন বা তেজৰ পৰিবহন আৱিষ্কাৰ কৰিছিল। Question number 19. Which instrument is used to measure the wind speed? বতাহৰ বেগ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এনিমিটাৰ। আপোনাক বেলেগ অপশন দিব পাৰে লেক্টোমিটাৰ হৈছে গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ বেৰোমিটাৰ বায়ুৰ চাপ জোখা যন্ত্ৰ ৰিক্টাৰ হৈছে দা ইন্টেন্সিটি অফ আৰ্থকুৱেক ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম হৈছে ৰিক্টাৰ স্কেল গতি আমি বাকি তিনিটা আমি জানি ললো question number 20 the sky appears to an astronaut is মহাকাশচাৰীসকলে আকাশখন কেনে দেখা পায় yellow red dark and blue Option C is the correct answer. The sky appears dark to an astronaut. মহাকাশচাৰী সকলে আকাশখন অন্ধকাৰ দেখা পায়। মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোক কিমান স্কোৰ কৰি হেও মোক কমেন্ট বক্সত জনাব। আপোনালোকৰ এটাই বিশেষ অনুৰোধ আপোনালোকে যদি প্ৰথমবাৰৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশন পাব আৰু আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ